এই প্ৰাইচটো ৰাখিছোঁ 3 লাখ টকা। হয় তাৰপিছত এইখন ফাইনেন্সো হ'ব আৰু আপোনালোকে ডাউন পে'মেণ্ট এইখনত 1 লাখ মান দিলে হৈ যাব। ডিছকাউণ্টো হ'ব বহুতখিনি, চাই ল'ব পাৰে গাড়ীখন। तू समझा? हाँ। গুড মৰ্নিং গাইজ, ৱেলকাম টু মনজাই ব্লগছ। আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক, মোৰ নতুন ভিডিঅ' চাব পাৰিব। গাইজ, মই বৰ্তমান আছোঁ মিৰ্জা গুৰু বাজাৰৰ ওচৰত আশা মটৰ। 2025 নিউ ইয়াৰ ধামাকা অফাৰ চলি আছে। যদি আপোনালোকে কম দামত গাড়ী ল'ম বুলি ভাবিছে তেনেহ'লে আহক মিৰ্জা আশা মটৰ। কালেকশ্যন এভেইলেবল আছে, চাই লওক আপোনালোকে। গাইজ, এইটো হ'ল মিৰ্জা ৰোড। যদি আপোনালোকে মিৰ্জা ফালৰ পৰা আহে দেখা পাব ৰাইট ছাইড, আৰু যদি বিজয়নগৰ ফালৰ পৰা আহে দেখা পাব লেফ্ট ছাইড। গাইজ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মই চেষ্টা কৰিম কিমান লোকে দেখাব পাৰোঁ। বলক আজিৰ ভিডিঅ' মই গাড়ীৰ পৰা আৰম্ভ কৰোঁ। গাইজ, মোৰ লগত শ্ব'ৰুমৰ ওনাৰ আছে মনিদুল, বলক আমি তাৰ পৰা অলপ জানিব বিচাৰিম। দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? আছোঁ ভালে। তো আপোনাৰ তাত কেনেকুৱা ধৰণৰ কালেকশ্যন আছে? কেনেকুৱা মানে আজি আমাৰ তাত বলেৰো আছে, হয়। তাৰপিছত বলেৰো পিক আপ আছে, ছুইফ্ট আছে, হয়। বহুত গাড়ী আছে, আপোনালোকে চাব পাৰিব। তো বলক আমি কালেকশ্যন চাওঁ। তো ফাৰ্ষ্ট আজি মই আপোনালোকক বলেৰো দেখাম। বলেৰোটো চাই ল'ব পাৰে, 2019 বলেৰো হয়, ZLX পাৱাৰ প্লাছ। গাড়ী খুব ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী, অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট, পূৰা ঠিকে আছে গাড়ী, টায়াৰ নতুন হৈ আছে চব। তো দাদা এইটো কিমানমান পৰিব? এইটো প্ৰাইচটো আছে 750। আপোনাৰ ভিডিঅ' চাই যদি আহে অলপ ডিছকাউণ্ট হৈ যাব। নেক্সট আৰু এখন বলেৰো আছে কালেকশ্যনত, বলেৰো BS6, হয়। 2021 মডেল হয়। গাড়ী ফাৰ্ষ্ট অনাৰ আছে, অৰিজিনেল পেইণ্টত আছে, খুব ধুনীয়া হৈছে গাড়ী, চাই লওক। গাইজ, আপোনালোকে ভিতৰত চাই লওক, গাড়ী একদম নিউ কণ্ডিশ্যন হৈ আছে, চাই লওক। নেক্সট বলেৰো আৰু এটা আছে 2019 মডেল, ZLX পাৱাৰ প্লাছ হয়। এইখনৰো কণ্ডিশ্যন খুব ভালে আছে, গাড়ী ফাৰ্ষ্ট অনাৰ আছে, অৰিজিনেল পেইণ্টত আছে, গাড়ী চাই ল'ব পাৰে। নেক্সট আমাৰ আছে 2019 বলেৰো পিক আপ, হয় কমাৰ্চিয়েল গাড়ী হয়। আমাৰ কাষ্টমাৰে আমাৰ তাত কমাৰ্চিয়েল গাড়ীও বিচাৰে, হয়। সেইকাৰণে আমি লৈ আহিছোঁ। গাড়ী চাই লওক আপোনালোকে, একদম নিউ গাড়ী হয়, কণ্ডিশ্যন খুব ঠিকে আছে, আৰু এইখন 9 ফুটি হয়, 1.7 এক্সট্ৰা লং। এইখন চাই লওক, বডিটো চাই লওক, একদম নিউ গাড়ী হয়। যদি আপোনালোকে বিজনেছ কৰিম বুলি ভাবিছে এইখন লৈ যাওক। নেক্সট আৰু এখন আছে 2020 কমাৰ্চিয়েল গাড়ী হয়, হয়। বলেৰো পিক আপ, ছেম মডেল, আৰু লগতে গাড়ী খুব ধুনীয়া হৈ আছে, নি কেনে জাষ্ট চলাই থাকক, কাম কৰিবৰ একো প্ৰয়োজন নাই। ভিতৰৰ কণ্ডিশ্যন চাই ল'ব পাৰে। প্ৰাইচটো আমাৰ আছে এইখনত 7.5 লাখ। হয়। তাৰপিছত কাষ্টমাৰ যদি আপোনাৰ ভিডিঅ' চাই আহে বহুতখিনি ডিছকাউণ্ট হ'ব, আৰু লগতে আমাৰ অফাৰো আছে বিহু বুলি, আপোনালোকে গাড়ীখন আহিলে কিবা এটা মিলাই কেনে আমি দি দিম। আৰু দাদা আপোনালোকে ফাইনেন্স ক'ৰ ক'ৰ কৰে? ফাইনেন্স আমি অল আছাম কৰোঁ, মানে যদি বৰপেটাৰ পৰা আহে A to Z অল ডিষ্ট্ৰিক্টত কৰাই দিম। আৰু লয়েষ্ট ডাউন পে'মেণ্ট কিমান দিব লাগে? লোৱেষ্ট ডাউন পে'মেণ্ট 1.5 লাখ মান দিলে হৈ যায়। এনে ন? ডাউন পে'মেণ্ট যিমান দিব পাৰে কাষ্টমাৰৰ নিজৰে ভাল, তথাপি লোৱেষ্ট 1.5 লাখ। হয়। ये बड़ी अच्छी बात कही आप। 2010 ৱেগেনাৰ, কাষ্টমাৰে আমাৰ তাত কম দামী গাড়ীও বিচাৰে, সেইকাৰণে আমি লৈ আহিছোঁ। গাড়ী খুব ধুনীয়া হৈছে, আৰু গাড়ী ছেকেণ্ড অনাৰ হয়, টায়াৰ ব্ৰেণ্ড নিউ হ'ল, আৰু ছাৰ্ভিচ ৰেকৰ্ডো আছে। গাড়ী একদম ধুনীয়া হৈছে, আৰু প্ৰাইচটো ৰাখিছোঁ একদম 1.5 লাখ টকা। 1.5 লাখ টকাৰো তাৰপিছত কাষ্টমাৰে যদি আহি কেনে কিবা অলপ ডিছকাউণ্ট যদি কৰি দিব লাগে কৰাই দিম, গাড়ী জাষ্ট লৈ গ'লেই হ'ল আমাৰ পৰা। নেক্সট আছে আমাৰ ইয়ন স্পৰ্টছ মডেল, 2018 মডেল হয় এইটো। হয়। গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে, ৰানিং মাত্ৰ 60,000 কিলোমিটাৰ, বডি গোটাই অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু টায়াৰবোৰো গোটাই ব্ৰেণ্ড নিউ, 100% আছে অল টায়াৰ, খুব ধুনীয়া হৈ আছে। গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 2 লাখ টকা।
কাষ্টমাৰে যদি কিবা ডিছকাউণ্ট বিচাৰে আৰু ডিছকাউণ্ট হৈ যাব আৰু আপোনাৰ ভিডিঅ' চাই আহিলেও 10,000 টকা আৰু লেছ হৈ যাব। গাড়ী যদি পচন্দ হৈছে কাষ্টমাৰৰ লৈ গ'লেই হ'ল। बात तो सही है নেক্সট আছে আমাৰ 2018 মডেল চুইফ্ট VXI। হয় এইখন অট'মেটিক ভেৰিয়েণ্ট হয়। হয় এইখনত মানে জ্ঞান নাই, অট'মেটিক। হয়। তাৰপিছত গাড়ী খুব ধুনীয়া হৈছে আৰু বেক কেমেৰা লগাই আছে, চেঞ্চৰ হয়। লগাই আছে, খুব ধুনীয়া হৈছে গাড়ী, চাই ল'ব পাৰে। এইখনৰ প্ৰাইচটো আছে আপোনাৰ 5,10,000, 5,10,000। আপোনাৰ ভিডিঅ' চাই যদি আহে আৰু 10,000 টকা লেছ কৰি দিম আৰু আমাৰ বিহুৰ অফাৰো চলি আছে। গাড়ীখন অন টেবুল আমি কিবা এটা ডিছকাশ্যন কৰি কাষ্টমাৰক দি পঠাম। গাড়ী বিৰাট ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। হয় जोर जोर से बोल के लोगों को स्कीमें बता दे নেক্সট আমাৰ আছে মাৰুতি চুজুকি ইকো ভেন। হয় এইখন ধুনীয়া গাড়ী, বিৰাট 2014 মডেল হয়। হয় এইখন স্কুল ভাড়া মাৰিবৰ কাৰণেও ভাল আপোনাৰ, হয়। আৰু আপোনাৰ নিজাকে যদি কিবা বিজনেছ আছে সেইবোৰতো আপুনি ইউজ কৰিব পাৰে মাল নিয়াৰ হয়। কাৰণে। গাড়ী বিৰাট ধুনীয়া হৈছে, টায়াৰ অ'কে আছে চব। আৰু প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 3,30,000। আপোনাৰ ভিডিঅ' চাই যদি আহে আৰু অলপ লেছ হৈ যাব। 2014 মডেল হয়, ফাইনেন্স হৈ যাব। अच्छा हमको सिखा रिया है নেক্সট আমাৰ আছে টেক্সি, মানে এল্টো কেটেন। হয় 2016 মডেল হয়, কমাৰ্চিয়েল হয়, এইখন প্ৰাইভেট নহয়। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈছে হয় আৰু ৰানিং মাত্ৰ মানে ৰানিং 1,06,000, পূৰা জেনুইন ৰাখিছোঁ। হয় ইয়াত মানে কমোৱা ছিষ্টেম নাই, আমাৰ তাত যি আছে জেনুইন আছে চব। ষ্টেচনটো মানে আমাৰ এইখিনি জেগাক কয় মিৰ্জা গৰু বাজাৰ বুলিও কয়। হয় কোনোবা যদি আমাৰ ভিউৱাৰ্ছ গুৱাহাটীৰ পৰা আহে তেতিয়া হয়। গুৱাহাটীৰ পৰা 17 কিলোমিটাৰ সোমাই আহিব লাগিব, মানে মিৰ্জা এয়াৰপৰ্ট ক্ৰছ কৰিব লাগিব। হয় তাৰপিছত আৰু যদি এই আমাৰ কোনোবা ভিউৱাৰ্ছ গোৱালপাৰা ছাইডৰ পৰা আহে হয় তেতিয়া বিজয়নগৰ ক্ৰছ কৰি মিৰ্জা পুলিচ ষ্টেচন যেতিয়া পাব তেতিয়া আমাৰ ডিলাৰটো লেফ্ট ছাইডে পাবই আপুনি। আমাৰ ডিলাৰটোৰ নাম আশা মটৰ্ছ হয়। গাইছ, লোকেশ্যনটো হ'ল মিৰ্জা গৰু বজাৰ। যদি আপোনালোকে গুৱাহাটী ফালৰ পৰা আহে মিৰ্জাৰ পৰা অকণমান আহিব লাগিব, দেখা পাব ৰাইট ছাইড। আৰু যদি ছয়গাঁও বকৰ ফালৰ পৰা আহে মিৰ্জা পাব নালাগে, দেখা পাব লেফ্ট ছাইড। আৰু ভিডিঅ'ত ফোন নম্বৰ থাকিব, ফোন কৰি ল'ব। সকলোৱে ভিডিঅ' চাব, লাইক শ্বেয়াৰ কৰিব, লগতে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজ ফ'ল' কৰিব। টাটা বাই বাই, জয় হিন্দ, জয় অসম।